লুটাৰ পাৰ্টি হয় নে নহয় সেই কথাটো আপোনালোকে কওক বিজেপি পাৰ্টিটো আসলে লুটাৰৰ পাৰ্টি ডকাইতৰ পাৰ্টি হয় নে নহয় এই কথাটো আপোনালোকে চাওক যে 1 লিটাৰ পেট্ৰলৰ এগেইনষ্টত তেওঁলোকে আমাৰ পৰা 55 টকা আপোনাৰ কৰ লয় ট্যাক্স লয় তাৰ পাছত সেই পাৰ্টিটোক আমি ভাল চৰকাৰ বুলি কম নি কাল চৰকাৰ বুলিতো ক'ব লাগিব গতিকে আপোনালোকে নিশ্চয় খবৰ লাভ কৰিছে বৰ্তমান সময়ত আসলতে আন্তঃৰাষ্ট্ৰীয় বজাৰত হুৰা পেট্ৰলৰ দাম কমিছে পেট্ৰল ডিজেলৰ দাম কমিছে পেট্ৰল ডিজেলৰ দাম কমাৰ পাছতো কিন্তু ভাৰতত সাংঘাতিক ধৰণে পেট্ৰল ডিজেলৰ দাম বাঢ়িয়ে আছে আৰু আপোনালোকে যদি চাই খাৰুৱা তেলৰ মূল্যটো হৈছে বৰ্তমান আজিৰ দিনটোত পাৰ লিটাৰ 35 টকা আন্তঃৰাষ্ট্ৰীয় বজাৰত 35 টকা দিলে আপুনি 1 লিটাৰ খাৰুৱা তেল পায় আৰু আপোনাৰ এই ভাৰতত পাৰ লিটাৰ পেট্ৰল বা ডিজেলৰ দাম কিটো হৈছে আপোনালোকে চাওক যে আজিৰ দিনটোত যদি চাই পেট্ৰলৰ দামটো হৈছে 98 টকা 33 পইচা আৰু ইয়াৰে আপোনাৰ চৰকাৰে ভাৰত চৰকাৰ আৰু আমাৰ ৰাজ্য চৰকাৰে 50 টকা 89 পইচা আমাৰ পৰা ট্যাক্স হিচাপে কালেকচন কৰে তাৰ পাছত ডিলাৰে 5% লয় 5 টকা গতিকে 50 টকা আৰু 5 টকা মিলালে 55 টকা ডাইৰেক্ট এটা চৰকাৰৰ ঘৰত গল নে নাই সেই কথাটো আপোনালোকে বিবেচনা কৰক গতিকে আপোনাৰ 98 টকাৰ পৰা যদি 55 টকাই যদি আমাৰ পৰা তেওঁলোকে লয় পোনপটীয়াকে তেনেহলে সেই পাৰ্টিটোক আমি ডকাইতৰ পাৰ্টি বুলি কম নে নকম সেই কথাটো আপোনালোকে বিবেচনা কৰক আৰু আপোনালোকে নিশ্চয় খবৰ লাভ কৰিছে যে ভুটানত আজিৰ দিনটোত 63 টকাত পেট্ৰল তেওঁলোকে বিক্ৰী কৰি আছে ৰাইজৰ কল্যাণাৰ্থে কেৱল 5% তেওঁলোকে আপোনাৰ কৰ আৰোপ কৰিছে কিন্তু আমাৰ ভাৰতত 55% কৰ আৰোপ কৰা হৈছে ডিফাৰেন্সটো চাওক একেবাৰে কাষৰ এখন ৰাষ্ট্ৰ ভুটানে ৰাইজৰ কল্যাণাৰ্থে জনতাক যাতে মানে আপোনাৰ কল্যাণ কৰিব পাৰে বিপদত যাতে নপৰে ৰাইজ সেই কাৰণে তেওঁলোকে 5% ট্যাক্স লগাইছে কিন্তু তাৰ বিপৰীতে ভাৰত চৰকাৰে 55% ট্যাক্স লগোৱা বুলি ক'ব লাগিব এতিয়া গতিকে আধাতকৈ বেছি টকা যদি আপোনাৰ তেওঁলোকক আমি দি থাকিব লাগে চৰকাৰক যদি দি থাকিব লাগে তেনেহলে এই চৰকাৰখনক আমি পুহি আছো নে নাই সেই কথাটো কওক এতিয়া ৰাইজক পুহি থকাৰ কথা কয় তেওঁলোকে হিতাধিকাৰী কিছুমান আঁচনি তৈয়াৰ কৰি লৈ আমাক পুহি থকা বুলি কয় কিন্তু আমিহে পুহি আছো চৰকাৰখনক 1 লিটাৰ পেট্ৰলত 55 টকা তেওঁলোকৰ পকেটত ভৰাই দি আছো দেখোন 1 লিটাৰ পেট্ৰলত তেওঁলোকে আপোনাৰ 55 টকা আমাৰ পৰা লৈ আছে ডেইলি তাৰ পাছত তেওঁলোকে আমাক কল্যাণ কৰি আছে না আমি এই চৰকাৰক কল্যাণ কৰি আছো সেই কথাটো আপোনালোকে বিবেচনা কৰক মানে হিমন্ত বিশ্ব শৰ্মাই আমাক কল্যাণ কৰি থকা নাই নৰেন্দ্ৰ মোদী আমাক কল্যাণ কৰি থকা নাই কল্যাণ আমি ৰাইজে তেওঁলোকক কৰি আছো আজি পেট্ৰলৰ নামত আপোনাৰ 55 টকা তেওঁলোকৰ পকেটত আমি ভৰাই দিছো ডেইলি তাৰ পাছত তেওঁলোকে আমাক হিতৰ অধিকাৰী বুলি ক'লে হ'ব নি হিতৰ অধিকাৰী হিমন্ত বিশ্ব শৰ্মা মোদী আৰু হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ ডাঙৰ হিতাধিকাৰী যাৰ কাৰণে তেওঁলোকে প্ৰতিদিনে মানে আপোনালোকে নিশ্চয় দেখা পাইছে পেট্ৰল ডিজেলত আপোনাৰ পেট্ৰলৰ ক্ষেত্ৰত 55 টকা পাৰ লিটাৰ তেওঁলোকে আদায় কৰিছে আমাৰ পৰা আমাৰ জেব কাটি লৈ গৈছে তাৰ পাছত আপোনাৰ ডিজেলৰ ক্ষেত্ৰত 50 টকাকে তেওঁলোকে আপোনাৰ ট্যাক্স হিচাপে দুইখন চৰকাৰে মিলি লৈ গৈছে গতিকে সেই দুইটা হিতাধিকাৰী হয় নে নহয় ডকাইত হিতাধিকাৰী মানে সেই কথাটো কৈছো মই এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈছে ডকাইত হিতাধিকাৰী যাৰ কাৰণে আপোনালোকে নিশ্চয় দেখা পাইছে যে পেট্ৰল ডিজেল অন্যান্য যিবিলাক তেনেকুৱা ধৰণৰ সামগ্ৰী আছে সকলোতে সাংঘাতিক ধৰণৰ ট্যাক্স লগাইছে সকলোতে সাংঘাতিক ধৰণৰ কমিশন তাৰ পাছত আমাক হিতৰ অধিকাৰী তেওঁলোকে হিতাধিকাৰী বনাই 1 টকা 2 টকা দলিয়াই দিছে তাতে আমি সন্তুষ্ট হৈ গৈছো তেনেকুৱা চলিছে কিন্তু আচল কথাটো আপোনালোকে ফ্যাক্টটো বুজিবলৈ যত্ন কৰক আজিৰ দিনটোত যদি চাই আপোনালোকে আজিৰ দিনটোত আসল কথাবিলাক যদি চাই মই পেট্ৰল ডিজেলটো ভালকে আপোনালোকৰ সন্মুখত গাই দিম আৰু এবাৰ আজি 7 এপ্ৰিল 2025 আজি পেট্ৰলৰ দাম হৈছে গুৱাহাটীত 98 টকা 33 পইচা ডিজেলৰ দাম হৈছে 89 টকা 42 পইচা আৰু পেট্ৰলত আমি কেন্দ্ৰীয় চৰকাৰক দিবলগীয়া হৈছে 32 টকা 9 পইচা পাৰ লিটাৰত আৰু ৰাজ্য চৰকাৰক দিবলগীয়া হৈছে আমি 18 টকা 80 পইচা পাৰ লিটাৰত দুইখন চৰকাৰে মিলি আমাৰ পৰা কিমান টকা ললে 50 টকা 89 পইচা ললে 1 লিটাৰ পেট্ৰলত 50 টকা 89 পইচা কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ এই ডাবল ইঞ্জিনৰ চৰকাৰে ললে তাৰ পাছত 5 টকা আপোনাৰ ডিলাৰ বিলাকে ললে যিবিলাক পেট্ৰল ডিজেল বিক্ৰী কৰে সেই কথাটো বুজি পাইছে গতিকে এই সময়ছোৱাত আসলতে আন্তঃৰাষ্ট্ৰীয় বজাৰত পেট্ৰল ডিজেলৰ মূল্য মানে খাৰুৱা তেলৰ মূল্য হুৰাহুৰে কমিছে পানীৰ দৰত বিক্ৰী হৈছে বৰ্তমান সময়ত খাৰুৱা তেল তাৰ পাছত কিন্তু আমাৰ ইয়াত যি আপোনাৰ পেট্ৰল ডিজেলৰ দাম বাঢ়িলে তাৰ পাছত কমাৰ নাম কেতিয়াও লোৱাই নাই আন্তঃৰাষ্ট্ৰীয় বজাৰত কমি গৈছে হুৰাহুৰে পেট্ৰলৰ দাম ডিজেলৰ দাম মানে খাৰুৱা তেলৰ দাম কিন্তু আমাৰ ইয়াত নকমে আমাৰ ইয়াত বাঢ়ি যিটো হৈ গল কমাৰ নাম কেতিয়াও লোৱা নাই আপোনালোকে নিশ্চয় লক্ষ্য কৰি আছে গতিকে সেই কাৰণে কৈছো বিজেপি দলটো মই একদম মানে সিধাসিধে কৈছো বিজেপি দলৰ এই চৰকাৰখন ডকাইতৰ চৰকাৰ লুটাৰু পাৰ্টি এই নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মা সব লুটাৰু হয় ডকাইতৰ পাৰ্টি মানে মেডিচিনৰ নামত কিমান টকা খৰচ হয় আপোনালোকে উপলব্ধি কৰি চাওক মেডিকেলত এডমিট হোৱা মানুহে উপলব্ধি কৰিছে বাকি মানুহলৈকে হয়তো বুজি নাপাব পাৰে কিন্তু আমি গুৱাহাটী মেডিকেল কলেজে চাবনে আজি নৰ্থ লখিমপুৰ মেডিকেল কলেজৰ কথাই ক'বনে কোনো মেডিকেল কলেজত আপোনাৰ প্ৰয়োজনীয় ঔষধ যোগান ধৰা নহয় ৰোগীক 784 বিধ জীৱনদায়িনী ঔষধৰ আসলতে দাম বৃদ্ধিৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে
আৰু এনেও আপোনালোকে জানে যে বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত কি ধৰণে আচলতে ঔষধৰ ক্ষেত্ৰত মূল্য বৃদ্ধি হৈছে যিবিলাক আচলতে ৰোগীয়া মানুহ তেওঁলোকেহে বুজি পায় এতিয়া যিবিলাক মানুহ বেমাৰী মানুহ তেওঁলোকে প্ৰয়োজনীয় ঔষধ কিনিব নোৱাৰি আচলতে তেনেকৈ বিচনাত পৰি থাকে এতিয়া 784 বিধ আচলতে জীৱনদায়িনী ঔষধৰ দাম এদিনতে বৃদ্ধি কৰাৰ ঘটনাটো কিমান দুৰ্ভাগ্যজনক মানে যাৰ ঘৰত বেমাৰী মানুহ নাই তেওঁলোকে হয়তো বিষয়টো বুজি নাপাব আমাৰ ঘৰত এতিয়া বেমাৰী মানুহ আছে আমাৰ মাৰ এতিয়া বেমাৰ হৈছে আমি ট্ৰিটমেন্ট কৰি আছো গতিকে এই মুহূৰ্তত এই যেটো সিদ্ধান্ত আহিছে সেই সিদ্ধান্তটোৱে আমাৰ ঘৰত কেনেকুৱা প্ৰভাৱ পেলাইছে আমি বুজি পাওঁ মানে এনেও আপোনাৰ প্ৰতিটো মাহত আমাৰ ঔষধৰ নামতে প্ৰায় 10000 টকা খৰচ হয় এতিয়া আপোনাৰ 784 বিধ যি জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধিৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ ঘোষণা কৰা হৈছে এই ঘোষণাটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু এটো কোনো কাৰণতে আসলে মানি লব নোৱাৰি আৰু যিবিলাকে আসলে মেডিকেলত চিকিৎসাৰ কাৰণে যায় তেওঁলোকে বুজি পাব কথাখিনি যে আমি যে বেমাৰ হলে চিকিৎসালয়ত যাওঁ চৰকাৰী মেডিকেল কলেজ বিলাকত এডমিট হওঁ সেই সমস্যাটো আপোনালোকে সকলোৱে এটা কথা নিশ্চয় অনুভৱ কৰিব পাৰে যে আমি মেডিকেল কলেজত কোনো ধৰণৰ আসলে প্ৰয়োজনীয় টেবলেট নাপাওঁ আমি মেডিচিন বিলাক আমি সদায় বাহিৰৰ পৰা কিনিব লাগে চৰকাৰী মেডিকেল বুলি আমাৰ এই ফেসিলিটিছটো নাই আমাৰ টেবলেটৰ নামত মেডিচিনৰ নামত কিমান টকা খৰচ হয় আপোনালোকে উপলব্ধি কৰি চাওক মেডিকেলত এডমিট হোৱা মানুহে উপলব্ধি কৰিছে বাকি মানুহবিলাকে হয়তো বুজি নাপাব পাৰে কিন্তু আমি গুৱাহাটী মেডিকেল কলেজে চাবনে আজি নৰ্থ লখিমপুৰ মেডিকেল কলেজৰ কথা ক'বনে কোনো মেডিকেল কলেজত আপোনাৰ প্ৰয়োজনীয় ঔষধ যোগান ধৰা নহয় ৰোগীক গতিকে এনেকৈ 784 বিধ এটা দিনত আপোনাৰ 1.7% ঔষধৰ দাম বৃদ্ধিৰ যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এটো অত্যন্ত দুৰ্ভাগ্যজনক ইয়াৰ পৰা আসলতে এটা কথা প্ৰমাণ হৈছে যে এই বিজেপি চৰকাৰখনে সাধাৰণ মানুহক আসলতে যি ধৰণে কল্যাণ কৰিব লাগে যিবিলাক বিষয়ত কল্যাণ কৰিব লাগে তেওঁলোকে যদিও হিতাধিকাৰীৰ ক্ষেত্ৰত মনোনিৱেশ কৰিছে কিন্তু সেই একেটা সময়তে এটা প্ৰয়োজনীয় চিকিৎসাটো লাভ নকৰে এতিয়া আমাৰ যিবিলাক পেশেন্ট আজি চাওক আজি ঔষধৰ দামটো যদি এনেকুৱা পৰ্যায়ত বাঢ়ি গৈ থাকে সাধাৰণ প্যাৰাচিটামল জ্বৰৰ টেবলেটৰ পৰা আৰম্ভ কৰি পেইন কিলাৰ বা অন্যান্য যে ডায়াবেটিছে হওক বা আপোনাৰ হৃদৰোগে হওক আপোনাৰ যিকোনো আপোনাৰ বেমাৰৰ ক্ষেত্ৰত যি ধৰণে প্ৰতিটো ঔষধৰ ক্ষেত্ৰত যেনেকুৱা ধৰণে মূল্য বৃদ্ধি তেওঁলোকে কৰিছে এটো অত্যন্ত দুৰ্ভাগ্যজনক গতিকে আমাৰ দাবীত অতি স্পষ্ট এনেকৈ সাধাৰণ মানুহৰ ওপৰত ৰামতামুন দিবৰ কাৰণে জীৱনদায়িনী ঔষধৰ ক্ষেত্ৰত যি ধৰণে আসলতে মূল্য বৃদ্ধি ঘটাইছে এটো অত্যন্ত দুৰ্ভাগ্যজনক গতিকে এই সিদ্ধান্ত অতি শীঘ্ৰে বাতিল কৰক নহলে এতিয়া মানুহে কিন্তু চিকিৎসাৰ অভাৱ নৰিব এতিয়া এই আপোনাৰ 784 বিধ ঔষধৰ যি দাম বৃদ্ধিৰ যিটো সিদ্ধান্ত এই সিদ্ধান্তটোৱে আসলতে আমাৰ লাখ লাখ ৰোগীয়া মানুহৰ জীৱনলৈ আসলতে অমানিশা নমাই আনিছে এতিয়া মানুহে আসলতে ঔষধ কিনিব নোৱাৰি বিচনাত মৰিব লাগিব এতিয়া এনেকুৱা পৰ্যায়ত তেওঁলোকে মূল্য বৃদ্ধি কৰিছে জীৱনদায়িনী ঔষধৰ ক্ষেত্ৰত আসলে দাম কমোৱাৰ কথা আছিল আপোনালোকে নিশ্চয় মনত ৰাখিছে এবাৰ বিত্তীয় বৰ্ষত 2025-26 যেটো বিত্তীয় বৰ্ষ এই বৰ্ষটোত আমাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে জীৱনদায়িনী ঔষধ অত্যাৱশ্যকীয় কিছুমান ঔষধৰ ক্ষেত্ৰত 36 মেডিচিনছৰ দাম তেওঁলোকে কমাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এটা দাম কমাই দিয়াটো বাদে দিও 784 বিধৰ আপোনাৰ ঔষধৰ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধিৰ সিদ্ধান্ত এটো কেনেকুৱা সিদ্ধান্ত আছিল এটো অত্যন্ত দুৰ্ভাগ্যজনক গতিকে এই সিদ্ধান্ত বাতিল কৰক সেই কথা আমি উত্থাপন কৰিম